আজি আমাৰ ঘৰলে জোৱাইটো আহিছে। জোৱাইটো চাওকচোন, মাল লগত লৈ আহিছে, বিয়েৰ দুটা মাল আৰু চাউল আৰু চব্জি লৈ আহিছে তিতা কেৰেলা সৈতে আমাৰ ঘৰলৈ। আৰু যিহেতু তাৰ মানুহজনী আমাৰ ঘৰতে আছে, কেঁচুৱা হ'ব পৰা আজি চাবলৈ আহিছে বিহু বুলি, আৰু এনেকৈ বজাৰ কৰি লৈ আহিছে চাওকচোন। আকৌ আমাৰ ডাঙৰ বাইদেউ ছোৱালীজনী আহিছে, তাইও ব্ৰইলাৰ এটা লৈ আহিছে আৰু জহা চাউল, তিল পিঠা, নাৰিকল লাৰু সেনেকৈ চব্জি খুটি লৈ আহিছে। কিমান যে মৰম চাওকচোন বাৰু। আজি মোৰ ঘৰত অকলে থাকোঁ কাৰণে সকলো আহিছে বিহু বুলি আমাৰ ঘৰলৈ, আৰু বহুত ভালো লাগিছে বিহু বুলি আলহীবোৰ আহিছে, ফূৰ্তিও লাগিছে। সেয়ে ভাবিলোঁ আপোনালোককো অকণমান নি দেখাওঁ বুলি জহা চাউল লৈ আহিছে। আৰু এইজনী আমাৰ ডাঙৰ ভাগিন ছোৱালীজনী তাৰ বাপেক আহিছে দেই, ল'ৰা বাপেক আজি থৈ যায় মানুহ হয়নে? চকু মেলিছিলা ধুনু মানুহ চকু মেলিছিলে। মই পাপাহে লৈছোঁ, পাপা আহিছোঁ। মই আকৌ দেউতাহে আহিছোঁ। চকু মেলি দিছে, দেউতা বুলি ক'লে চকু মেলি দিছোঁ। মই দেউতাহে আহিছোঁ। দেউতাই কৈছোঁ কি টোপনি ধৰিছে নে মা? কি হ'ল কোৱা কলি যাওঁ। এইটো মোৰ ভাগিন জোৱাই, ব্ৰইলাৰটো আনি কাটিছেহি, ধুনীয়াকৈ চফা কৰি দিছে। মই কৈছোঁ কাটি দে, মতা মানুহটো নাই, আৰু সিহঁতি নিজেই লৈ আহিছে আৰু নিজেই কাটি দিছে। কাটি মেলি হ'ল। বাইদেউ বনাই আছে, যিহেতু চব পোৱালি ল'ৰাখনো আছে, বনাই সোনকালে খুৱাব লাগে। বাইদেউ বনাই আছে, আপোনালোককো দেখালোঁ দেই। যেনে আমাৰ নগাঁৱৰ বাইদেউ, মোতকৈ ওপৰ হয়, ডাঙৰ হয় মোতকৈ। আৰু ল'ৰাটো বাপেক আহিছে, ইমান মৰম কৰিছে ল'ৰাটো, হেঁপাৰহে গৈছে কোচতে কোলা, ইমান কথা কৈছে ভিতৰত। আৰু মছলা ভাজি আছে, আৰু সদায় মই বনাই থাকোঁ। সেইকাৰণে ভাবিলোঁ বাইদেউক কৈছোঁ তই বনা আজি ভাতটো, আৰু আমাৰ বাইদেউজনী বনাই আছে ধুনীয়াকৈ মছলা চছলা দি। সেয়ে ভাবিলোঁ আপোনালোকৰ বিহু কেনেকৈ গৈছে? আমাৰ হ'লে ভালেই গৈছে দেই। খাই বৈ ফূৰ্তি কৰিছে, চবেই নাচিছে, ডাঙৰ বাইদেউটো আৰু বাইদেউ নাচিছে। ভাবিলোঁ আপোনালোককো দেখাওঁ বুলি দেই। নাচোতে নাচোতে চবেই পোৱালি বাপেক দেই, এইটো বাপেকে নাচিছে আৰু দেই পুৰা। আচ্ছা ফটোলে, আচ্ছা লে ফটোলে, তুলে ফটোলে।